আজি নেশ্যনেল চাইল্ড মেৰেজ ফ্ৰী ডে বুলি কয় আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টত মানে কি হৈছে এটাকৈ প্ৰগ্ৰাম হৈছে ডিষ্ট্ৰিক্ট লেভেলৰ প্ৰগ্ৰাম হৈছে আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কিছু সংখ্যক গাঁৱত মানে কি হৈছে আমাৰ মাছ কেণ্ডেল বুলি এটা প্ৰগ্ৰাম হৈ আছে। ইয়াৰ জৰিয়তে আমি বাল্য বিবাহ যিসকলে কৰে সেই মানুহখিনিক বা সেই বাল্য বিবাহৰ উচতনি দিয়া মানুহখিনিক আমি বুজাব বিচাৰিছোঁ যে বাল্য বিবাহ কি বস্তু এটা। বাল্য বিবাহ সমাজৰ কাৰণে এটা ব্যাধি আৰু অপৰাধ। তো এইখিনিয়ে মানে বুজোৱাৰ কাৰণে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু শিশু কল্যাণ কেন্দ্ৰীয় মন্ত্ৰী এখেতে আজি এটা মিছন কৰিছে দিল্লীত ফাৰ্ষ্ট প্ৰগ্ৰাম কৰিছে। তাৰপিছতে আমাৰ কি কৰিছে এই গাঁৱে গাঁৱে কিছু সংখ্যক গাঁৱত মানে মাছ কেণ্ডেল প্ৰগ্ৰামটো কৰি আছে। আমি কাবাইটিৰ চৌহদতে ঘূৰি আছোঁ এইখিনি আৰু আমাৰ এই কাবাইটিত 25খন গাঁৱত এইখনলৈ 25খন গাঁৱত চেম প্ৰগ্ৰাম হৈ আছে। এইটো RGVN মানে ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ইয়াত মেইনলিটো আছিলোঁ মই মহিদুল ইছলাম আৰু অংগনবাড়ীৰ যিখিনি কৰ্মী আছে এই বাল্য বিবাহ ৰোধ কৰাত বহুত সহায় কৰি আছে আৰু ভৱিষ্যত আমি এখতৰ পৰা আশা কৰিম বুলি আমি আশা কৰিছোঁ। বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ কাৰণে সেইকাৰণে চৰকাৰে আমাৰ এইটো নতুন এটা প্ৰচেষ্টা হাতত লৈছে। তো চৰকাৰেতো অকলে কৰিব নোৱাৰিব, তাতে আমাৰ এনেধৰণৰ অফিচাৰহঁতক কি কৰিছে, লগতে আমাৰ আশাকৰ্মী বাইদেউ, লগতে আমাৰ অংগনাবাদী বাইদেউ, SHG, VO, CLF সকলোকে ইয়াতে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে চৰকাৰে। সেই হিচাপে আমি এটা পৰ্যায় আগবাঢ়ি যাই আছোঁ। তো ভৱিষ্যতে আমি বহুতখিনি আগবাঢ়িছোঁ প্ৰতিৰোধ কৰাৰ ফালে আৰু ভৱিষ্যতে নাইকিয়া কৰিব পাৰিম বুলি আশা। তাৰে এটা আজি প্ৰথম যাত্ৰা আৰম্ভণি আমাৰ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।